হাই হেল্ল' নমস্কাৰ, মই জোনমণিয়ে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অন্য এটা ৰেচিপিৰ ভিডিঅ'। আজি বনাইছিলোঁ মই পনীৰ মছলা। তেতিয়াহ'লে যাওঁ বলক ভিডিঅ'টোৰ মাজলৈ। ইয়াৰ বাবে প্ৰয়োজনীয় হোৱা সামগ্ৰীসমূহ মই স্ক্ৰীনত দি দিছোঁ, আপোনালোকে এবাৰ চাই ল'ব। পোনপ্ৰথমে মই পনীৰখিনি এটা নিৰ্দিষ্ট জোখত কাটি লৈছোঁ। তাৰপিছত মই এখন পেন পাতিছোঁ। পেনত অকণমান ৰিফাইন অইল দি যেতিয়া পকিছে মই পনীৰখিনি দি দিছোঁ। পনীৰখিনি যেতিয়া হৈছে বুলি ভাবিছোঁ তেতিয়া মই এটা বাউলত অকণমান পানী লৈ তাতে পনীৰখিনি নমাই দিছোঁ। ইয়াৰ পিছতে সেই একেখন পেনতে মই শুকান মছলাখিনি দি ল'ম। দিয়াৰ পিছত মই কাটি থোৱা পিঁয়াজ, নহৰু, আদাখিনি তাতে দি দিম। দি মই অকণমান লৰাই দিম। তাৰপিছত মই ৰাখি থোৱা বিলাহী, কাজু বাদাম আৰু অকণমান মগজ দি অকণমান নিমখ দি সেইখিনি লৰাই দিম। আৰু যেতিয়া 80% মান হৈছে বুলি ভাবিম মই সেইখিনি ৰখাই দিম। তাৰপিছতে যেতিয়া মছলাখিনি ঠাণ্ডা হ'ব তেতিয়া মই এটা জাৰত লৈ সেইখিনি গ্ৰাইণ্ড কৰি এটা পেষ্ট বনাই ল'ম। ইয়াৰ পিছতেই মই এটা বাতিত 1 চামুচ হালধি, 1 চামুচ জিৰা আৰু 1 চামুচ ৰেড চিলি পাউডাৰ লৈ মছলাৰ বাবে ৰেডি কৰি ল'ম। আপোনালোকে ধনিয়াও ইউজ কৰিব পাৰিব। ইয়াৰ পিছতে এখন কেৰাহী পাতি তাতে মই অকণমান মিঠাতেল দি শুকান মছলাখিনি আৰু মছলা গুড়িখিনি দি দিছোঁ। মছলাখিনি পকাৰ পিছত মই বনাই থোৱা পেষ্টটো তাতে দি দিছোঁ। দি অকণমান লৰাই দিছোঁ। লৰাই পেলাই মই এখন ঢাকোন দি তাতে ঢাকি দিছোঁ। মছলাখিনি পকাৰ লগে লগে মই পনীৰখিনি দি দিছোঁ। তাৰপিছত অকণমান ৰখাৰ পিছতে মই কষ্টুৰি মেথি দি দিছোঁ। কষ্টুৰি মেথি দিয়াৰ লগে লগে আপোনালোকে চাওক আমাৰ পনীৰ ৰেডি। খাবলৈ বিৰাট ধুনীয়া হৈছিলে। আপোনালোকে এবাৰ বনাই খাব।